জ্যামিতিৰ 7 নম্বৰ অংকটো বুজাই দিবলৈ ওলাইছো। 7 নম্বৰ অংকটো কি আছে? এটা ত্ৰিভুজৰ শীৰ্ষ বিন্দু তিনিটা হ'ল -30 30 আৰু 36 সত্যাপন কৰা যে সমকোণী ত্ৰিভুজৰ অতিভুজৰ দৈৰ্ঘ্য 6√2। আমি অংকটো কৰিবলৈ যাওঁতে কি কৰিব লাগিব? আমি কাৰ্টেসীয় সমতলখন আঁকি ল'ব লাগিব। আমি কাৰ্টেসীয় সমতলখন আঁকি লৈছো ইয়াতে x o x ডেশ আৰু y o y ডেশ। আৰু কাৰ্টেসীয় সমতল আঁকাৰ লগে লগে আমি এটা কথা জানো, মূল বিন্দুৰ পৰা x অক্ষ ৰেখাৰ সোঁহাতে ধনাত্মক আৰু বাওঁফালে ঋণাত্মক, আৰু মূল বিন্দুৰ পৰা ওপৰ ফালে y অক্ষ ৰেখাৰ ধনাত্মক, তলফালে ঋণাত্মক। সেইবাবে আমি -30 বিন্দুটো ইয়াত বহুৱাই দিলোঁ। -30 বিন্দুটো x অক্ষ ৰেখাৰ হ'ব, বাওঁফালে আছে নহয় -3, গতিকে এই বিন্দুটো -30 ধৰিলোঁ, আৰু 30 বিন্দুটো x অক্ষ ৰেখাৰ সোঁফালে থাকিব, গতিকে 30 বিন্দুটো বহুৱাই দিলোঁ। আৰু 36 বিন্দুটো আমি x অক্ষ ৰেখাৰ সোঁফালে 3 ঘৰ কৰি আৰু ওপৰ ফালে 6 ঘৰ কৰি, গতিকে এই বিন্দুটো পালোঁ 36 বিন্দু। এইখিনিলৈকে তোমালোকে ঠিকে বুজি পাইছা, হয়নে নহয়? এতিয়া তুমি চোৱা, আমি ইয়াতে বিন্দু তিনিটা সংযোগ কৰিলোঁ, AC সংযোগ কৰিলোঁ, BC সংযোগ কৰিলোঁ। সংযোগ কৰা তুমি কি পালোঁ? এটা ত্ৰিভুজ পালোঁ ABC, এটা ত্ৰিভুজ ABC, এটা ত্ৰিভুজ পালোঁ। ABC ত্ৰিভুজটো কি ত্ৰিভুজ? ত্ৰিভুজটো যিহেতু এটা সমকোণ, এইটো সমকোণ, কাৰণ BC ৰেখাডাল x অক্ষ ৰেখাৰ ওপৰত লম্ব হৈ আছে, গতিকে এইটো সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। আৰু এই 90 ডিগ্ৰীৰ সন্মুখৰ বাহুটো কি কয়? কৰ্ণ বুলি। গতিকে ABC এটা সমকোণী ত্ৰিভুজ। আৰু সমকোণী ত্ৰিভুজৰ কথা মনত পেলোৱাৰ লগে লগে আমি আৰু এটা কথা মনত পেলাব লাগিব যে এজন বিখ্যাত গণিতজ্ঞ পাইথাগোৰাছে আছে, সমকোণী ত্ৰিভুজৰ এটা সূত্ৰ দি গৈছিল। এই সূত্ৰটো কি? চোৱা, পাইথাগোৰাছৰ সূত্ৰ কৰ্ণৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ। কৰ্ণ কোনটো হ'ব? ABC ত্ৰিভুজৰ কৰ্ণ হৈছে AC, গতিকে AC বৰ্গ সমান ভূমি AB, গতিকে AB বৰ্গ যোগ লম্ব হৈছে BC বৰ্গ। বুজিলা? ইয়াৰ পিছত চোৱা, AB দৈৰ্ঘ্য কিমান? তোমালোকে AB দৈৰ্ঘ্য ইয়াত ছবিটোত চাবা, চিত্ৰত A পৰা B লৈ গণনা কৰা। A পৰা 1 2 3 4 5 6, AB দৈৰ্ঘ্য 6, গতিকে 6 বৰ্গ 6 স্কুৱেৰ প্লাছ BC দৈৰ্ঘ্য চোৱা, BC এইখিনি কিমান হ'ব? যিহেতু y অক্ষ ৰেখাত আছে, ইয়াৰ পৰা ইয়ালৈকে y অক্ষ ৰেখাত 6 ঘৰ, গতিকে BC দৈৰ্ঘ্য হ'ব 6 বৰ্গ 36, ইয়াতো 36, গতিকে 36 কেইটা লিখিলোঁ আমি? 36 দুটা, গতিকে দুটা যোগ কৰিলোঁ মানে 2 গুণন 36, তাৰমানে ACৰ বৰ্গ হৈছে 2 গুণন 36। এতিয়া ACৰ মান, ACৰ বৰ্গমূল ল'বলৈ ইয়াৰো বৰ্গমূল ল'ব লাগিব, 2 গুণন 36, ইয়াৰে বৰ্গমূল ল'বলৈ আমি ৰুটভাৰৰ চিনটো দিলোঁ। ইয়াত 36ৰ বৰ্গমূল 6 আৰু 2 বৰ্গমূল উলিয়াব নোৱাৰি, গতিকে ৰুটভাৰ 2, অৰ্থাৎ AC দৈৰ্ঘ্য হ'ব 6√2, যিটো আমাৰ প্ৰশ্নটো দিয়া আছে। সত্যাপন কৰিব দিছে, সত্যাপন মানে প্ৰমাণ কৰা, গতিকে প্ৰমাণ কৰি পালোঁ যে আমাৰ এইটো এটা
অতি বুজৰ দৈৰ্ঘ্য হয় সেইকাৰণে প্লট বুলি লিখিছোঁ হ'ব তোমালোকে অংকটো ধুনীয়াকৈ লিখিবা বুজিবলৈ চেষ্টা কৰিবা আৰু বুজি নাপালে নেক্সট মোক আকৌ সুধিব